বিশ্বনাথ সংমণ্ডল লোকনিৰ্মাণ বিভাগৰ অধীনত থকা মহালক্ষী চাহ বাগিচাৰ পথ এটি নিৰ্মাণৰ আনুষ্ঠানিক পূৰ্বগাজী আধাৰশিলা স্থাপনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম চৰকাৰৰ চলিত 2024-25 বৰ্ষৰ RIDFF নাবাৰ্ড আঁচনিৰ অধীনত 1 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথটিৰ আধাৰশিলা স্থাপন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। মহালক্ষী চাহ বাগিচাৰ অন্তৰ্গত শ্ৰমিক কলনী সংযোগী উক্ত পথটি পকীকৰণেৰে নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিব দিয়ে। স্থানীয় ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ সংমণ্ডল লোকনিৰ্মাণ বিভাগৰ বিভাগীয় বিষয়া অভিযন্তা, মহালক্ষী চাহ বাগিচাৰ পৰিচালককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখ্য যে নিৰ্মাণ হ'বলগীয়া উক্ত পথটি মহালক্ষী চাহ বাগিচাৰ স্বত্বাধিকাৰী প্ৰয়াত ৰুমেনা বেগমৰ নামত নামকৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, JNKD নিউজ। আৰু উপস্থিত অসম চৰকাৰৰ উদ্যোগত এইটো কৰিবলৈ আমি ডিপাৰ্টমেণ্ট হিচাপে আগবাঢ়িছোঁ। সেইকাৰণে এই বস্তুখিনি যদি সুবিধা কৰি দিয়ে সেই দুখৰ সিফালে মিনিমাম 5 মিটাৰ নহ'লেও 4.5 মিটাৰ আৰু চাহ গছ কিছু যাব পাৰে, অকণমান ত্যাগ চিকাৰ বাগান কৰ্তব্য কৰিব লাগে। কাৰোবাৰ যদি বাৰীৰ চুকৰ মাটিয়ে এটুকুৰা যাব কৈছে মোক বাৰু এৰি দিব ৰাইজে, কিন্তু সময়ত এৰি দিব লাগিব। সময়ত আকৌ মানুহে কয় যে নাই আমি এৰি দিব নোৱাৰোঁ। পথৰ সন্মানীয় SDO শৰ্মা ডাঙৰীয়া, এই চাহ বাগিচাৰ পৰিচালক সিং ডাঙৰীয়া, PWD ডিপাৰ্টমেণ্টৰ কনিষ্ঠ অভিযন্তা ডাঙৰীয়া, এই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মহোদয়, উপস্থিত সাংবাদিক বন্ধু তথা ৰাইজ। এই ৰাস্তাটোৰ নাম হৈছে কনষ্ট্ৰাকশ্যন অফ লেবাৰ লাইন ৰোড অফ মহালক্ষ্মী টি ষ্টেট আণ্ডাৰ RIDF ফৰ দ্য ইয়েৰ অফ 2024-25। চাহ বাগিচাৰ ইতিমধ্যে আমাৰ চৰকাৰে চাহ বাগিচা অঞ্চলত কেইবাটাও আঁচনিত কেইবাটাও ৰাস্তা নিৰ্মাণ কৰিছে। এইবাৰ প্ৰতিখন চাহ বাগিচাত 1 কোটিকে দিছিলে 14খন বাগান, কিন্তু আমি 2টা বেছিকৈ পালোঁ। আমি 16টা ৰাস্তা পাইছোঁ। ইয়াত এটা আছে আৰু তাৰাজুলিৰ ফালে যোৱা এটা ৰাস্তা 2টা। তাৰমানে নিয়মত এটা আহিব লাগিছিলে, কিন্তু অতিৰিক্তভাৱে এটা আমি অনুমোদন কৰি আনিলোঁ। আৰু এই আঁচনিৰ আজি এইটো প্ৰথম কাম মই আজি শুভ উদ্বোধন কৰিলোঁ। মই ৰাইজৰ ওচৰত মোৰ অনুৰোধ এটাই, যে ৰাইজে কাম এটা কৰিবলৈ গ'লে যিজন নিৰ্মাণ কৰ্তা অৰ্থাৎ কণ্ট্ৰেক্টৰ তেখেতক সহায় সহযোগিতা আগবঢ়াব লাগিব। সহায় সহযোগিতা ৰাইজে নকৰিলে ৰাস্তাটো সম্পূৰ্ণ হৈ উঠাত অসুবিধাৰ সৃষ্টি হয়। বহু ঠাইত মই দেখিছোঁ, মই নামবিলাক নকওঁ, কণ্ট্ৰেক্টৰবিলাক আধা কাম কৰি গুচি আহে। বিশ্বনাথতে এটা হৈছিলে, কণ্ট্ৰেক্টৰে কৰিলে এইটো কাম মই নকৰোঁ, বেলেগ এজনে কৰে, আকৌ বেলেগক দি কৰিব লগা হৈছে। কিন্তু ইয়াত সকলোৰে সহযোগ আছে বুলি মই অনুমান কৰিছোঁ। ৰাইজৰ সহযোগত কণ্ট্ৰেক্টৰগৰাকীয়ে নিৰ্দিষ্ট সময়ত কামটো সম্পূৰ্ণ কৰিব পাৰিব। তেখেতৰো আণ্ডাৰত এটা স্কুলৰ বিল্ডিং বনাই আছে। মই ইতিমধ্যে বাগানৰ পৰিচালকে কৈছে কাম বহুতখিনি হৈছে। স্থানীয় ৰাইজেও এইটো কৈছে যে কাম বহুত ক্ষিপ্ৰগতিত আগবাঢ়িছে। সেইবাবে তেখেতক মই ধন্যবাদ জনালোঁ। আৰু বাকী ক'বলগীয়া একো নাই। 1 কিলোমিটাৰ 200 মিটাৰ হ'ব, নহয়নে? 1200 মিটাৰ হ'ব। আৰু 1 কোটি টকা অনুমোদন আছে। RIDF স্কিম। কেৰেজৱে বহলটো হ'ব 3 মিটাৰ, প্ৰায় 10 ফুটমান হ'ব, নহয়নে? 10 ফুটমান হ'ব। ফৰ্মেশ্যন 5 মিটাৰ, তাৰমানে গোটেই ৰাস্তাটো 5 মিটাৰ বহল। ৰাস্তাটো তাৰমানে গোটেই মাটিখিনি 5 মিটাৰ ল'ব, তাতে 3 মিটাৰত কি হ'ব, খাপৰি হ'ব। এইখিনি ৰাস্তাৰ গোটেই কথা। ইয়াত বাকী যিবিলাক বিভাগীয় নীতি নিয়ম সেইমতে কৰিব। আৰু মোৰ বেছি ক'বলগীয়া নাই, এইখিনিয়ে কৈছোঁ যে ৰাইজৰ সহায় সহযোগিতা মই বিচাৰিছোঁ। আৰু 2 দিনৰ ভিতৰত হয়তো যদি আমি অনুমতি পাওঁ, আমি তৰাজুলি ৰাস্তাটো আমি শুভ উদ্বোধন আমি কৰিব পাৰিম। পুনৰ ৰাইজক মাঘ বিহু উপলক্ষে
মই আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।